হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, সকলোৱে পঢ়ি আছে। গতিকে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ইউৰেনিয়াম খনি তলৰ কোনটো স্থানত অৱস্থিত? ইণ্ডিয়াছ ফাৰ্ষ্ট ইউৰেনিয়াম মাইন ইজ লোকেটেড এট হুইচ এমং দ্য ফলোয়িং প্লেচেছ? যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু বিশ্বাসী বন্ধু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, যাতে লোক বন্ধুৱে পায় আৰু আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোৰে লাভৱান হ'ব পাৰে। তো বন্ধুসকল, প্ৰথম কুৱেশ্যনটোৰ এনচাৰ দিয়ক যে ভাৰতৰ প্ৰথম ইউৰেনিয়াম খনি তলৰ কোনটো স্থানত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম ইউৰেনিয়াম খনি যাদুগুড়া এখন ঠাই ইয়াতে অৱস্থিত। প্ৰথম ইউৰেনিয়াম খনি। কুৱেশ্যন নম্বৰ 2, তলত দিয়া ধৰণৰ গছ-গছনিৰ ভিতৰত কোনটোৰ বাবে মংগল শব্দটো ব্যৱহাৰ কৰা হয়? দ্য ৱৰ্ড মংগল ইজ ইউজ ফৰ হুইচ এমং দ্য ফলোয়িং কাইণ্ডছ অফ ভেজিটেশ্যনছ? মংগল শব্দটো ইয়াৰ কোন ধৰণৰ গছ-গছনিৰ ভিতৰত ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হৈছে মেংগ্ৰ'ভছ এইবিলাক গছ-গছনিত মংগল শব্দটো ইউজ কৰা হয়। কুৱেশ্যন নম্বৰ 3, বিতৰ্কিত বাবলি প্ৰকল্পটো হৈছে মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্মাণ কৰি থকা এটা বেৰেজ। তলত উল্লেখ কৰা নদীসমূহৰ ভিতৰত কোনটোৰ সিপাৰে আছে? দ্য কণ্ট্ৰভাৰ্চিয়েল বাবলি প্ৰজেক্ট ইজ এ বেৰেজ being built by Maharashtra government across which among the following rivers? ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে yes, অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, গোদাবৰী ৰিভাৰ। গোদাবৰী নদীৰ সিপাৰে আছে। কুৱেশ্যন নম্বৰ 4, অকণমান মন দিব, এইটো কুৱেশ্যন অকণমান টাফ হয়। ভাৰত আৰু বাংলাদেশৰ গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ বদ্বীপ যিটো বিশ্বৰ অন্যতম উৰ্বৰ অঞ্চল এটা, খালী ঠাইত কি বহিব? কমেণ্ট কৰক। দ্য গংগা ব্ৰহ্মপুত্ৰ ৰিভাৰ ডেল্টা ইন ইণ্ডিয়া এণ্ড বাংলাদেশ হুইচ ইজ ওৱান অফ দ্য মষ্ট ফাৰ্টাইল ৰিজন ইন দ্য ৱৰ্ল্ড ইজ এ, খালী ঠাইত কি বহিব? The right answer is tide dominate delta. Option B is the right answer. Question number 5. তলৰ কোনখন ৰাজ্য ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য? Which among the following is India's highest salt producing state? কোনখন ষ্টেট বা ৰাজ্যত আটাইতকৈ বেছি নিমখ পোৱা যায় বা নিমখ উৎপাদনকাৰী ৰাজ্য হিচাপে জনাজাত? শুদ্ধ উত্তৰটো হৈছে গুজৰাট। অ'কে, গুজৰাটখন ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য হিচাপে জনাজাত। কুৱেশ্যন নম্বৰ 6, দিহিং দিবাং জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল তলত উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যত অৱস্থিত? দ্য দিহিং দিবাং বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন হুইচ এমং দ্য ফলোয়িং ষ্টেটছ? যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, চাব। সকলোবোৰ ভিডিঅ' বহুত ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন লৈ অহা হৈছে, বিশেষ টপিকৰ ওপৰত আমি ডিছকাছ কৰি আছোঁ। আৰু যিসকলে সুধি আছিল যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন নকৰাৰ ফলত এতিয়া কিবা প্ৰব্লেম হ'ব নেকি? চাওক, মই আগতে কৈছোঁ যে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিছিল, এটা নিৰ্ধাৰিত সময় দিয়া আছিল। প্ৰব্লেম বিশেষ একো নহ'ব লাগে, কিন্তু কথা হ'ল কোৱা মতে আপোনালোকে হয়তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সুবিধাটো আপোনালোকে আকৌ পাব। চ' ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, এতিয়াও চলি আছে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, অৰুণাচল প্ৰদেশ। অ'কে, দিহিং দিবাং জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল তলত উল্লেখ কৰা অৰুণাচল প্ৰদেশৰ ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় কিমান অংশ সংৰক্ষিত অঞ্চলৰ অধীনলৈ আহে? Approximately what fractions of India's gross geographical area comes under the protected areas? শুদ্ধ উত্তৰটো কওক।
The right answer is option D, 5%. 5%. কিমান শতাংশ আহে সংৰক্ষিত অঞ্চলত? 5%. Question number 8. Kondolleru বান্ধ কোনখন ৰাজ্যত অৱস্থিত? The Kondolleru Dam is located in which state? Kondolleru বান্ধ কোনখন ৰাজ্যত অৱস্থিত? প্ৰায় পৰীক্ষাত আহি থকা question হয়। Kondolleru বান্ধ কোনখন ৰাজ্যত অৱস্থিত? কওকচোন। শুদ্ধ উত্তৰটো হৈছে অন্ধ্ৰ প্ৰদেশ। অন্ধ্ৰ প্ৰদেশত Kondolleru বান্ধটো আছে। The Kondolleru Dam is located in Andhra Pradesh. Option C is the right answer. Question number 9. তলৰ কোনটো চহৰ পশ্চিমৰ পৰা পূবলৈ শুদ্ধ ক্ৰম? Which of the following is the correct order of the cities from west to east? ইয়াৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকে কমেণ্ট কৰকচোন। পূবৰ পৰা পশ্চিমলৈ। পশ্চিমৰ পৰা পূবলৈ আছে। শুদ্ধ উত্তৰটো হৈছে আলৱাৰ, গোৰখপুৰ, ৰাঞ্চি, ভাগলপুৰ। পশ্চিমৰ পৰা পূবলৈ এই চহৰকেইখন আছে। ধুনীয়াকৈ ক্ৰমত সজোৱা আছে। এইটো ক্ৰম শুদ্ধ। অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 10. তলৰ কোনটো ধাৰাবাহিক ধৰৱাৰ ব্যৱস্থাক দিল্লীৰ ধাৰাবাহিক বুলিও কোৱা হৈছিল? Which of the following series of Dharwar system is also known as Delhi series? কোৱেশ্যনটো আকৌ কৈছোঁ মন দিব। তলৰ কোনটো ধাৰাবাহিক ধৰৱাৰ ব্যৱস্থাক দিল্লী ধাৰাবাহিক বুলিও কোৱা হৈছিল বা কোৱা হয়? The right answer is option B is the right answer, Rialo series. Rialo series বা Rialo যেটো ধাৰাবাহিক এই ধৰৱাৰ ব্যৱস্থাক দিল্লী ধাৰাবাহিক বুলিও কোৱা হৈছিল। অপশ্যন B is the right answer. Question number 11. শেহতীয়াকৈ বাতৰিত দেখা পোৱা পোষণ পখুৱাৰা কোন মন্ত্ৰালয়ৰ দ্বাৰা সংগঠিত? পোষণ পখুৱাৰা recently seen in the news is organized by which ministry? কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো দিয়া আছে, ভালকৈ মন দিব। শেহতীয়াকৈ বাতৰিত আমি দেখা পাইছোঁ যে পোষণ পখুৱাৰা কোন মন্ত্ৰালয়ৰ দ্বাৰা সংগঠিত? শুদ্ধ উত্তৰটো হৈছে মিনিষ্ট্ৰি অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 12. এই ৰোগসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ আদৰ্শ প্ৰচেষ্টাৰ বাবে কোনখন দেশে লাভ কৰিছিল সন্মানীয় মিজলিছ এণ্ড ৰুবেলা চেম্পিয়ন বিশ্বব্যাপী বঁটা? Which country received the prestigious Measles and Rubella Champion Global Award for its exemplary effort in combating this disease? শুদ্ধ উত্তৰটো হৈছে ভাৰত, ইণ্ডিয়াই। অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 30. শেহতীয়াকৈ বিছুমক কোনখন ৰাজ্যৰ 27 নং জিলা হিচাপে ঘোষণা কৰা হৈছে? ৰিচেণ্টলি বিছুম হেজ বিন ডিক্লেয়াৰ্ড দ্য 27 ডিষ্ট্ৰিক্ট অফ হুইচ ষ্টেট? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শেহতীয়াকৈ বিছুমক কোনখন ৰাজ্যৰ 27 নং জিলা হিচাপে ঘোষণা কৰা হৈছে? পৰীক্ষাত আহিব পাৰে কিন্তু মন দিব। বিছুমক কোনখন ৰাজ্যৰ 27 নং জিলা হিচাপে ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ 27 নং জিলা হিচাপে বিছুমক ঘোষণা কৰা হৈছে। কুৱেশ্যন নম্বৰ 14. শেহতীয়াকৈ কৃষি সংঘত আদেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰক ক'ত উদ্বোধন কৰা হৈছিল? ৰিচেণ্টলি ৱেৰ ৱাজ দ্য এগ্ৰিকালচাৰ ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ ইনগ্ৰেটেড? শেহতীয়াকৈ কৃষি সংঘত আদেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ ক'ত উদ্বোধন কৰা হৈছিল? অপশ্যনকেইটা চাই শুদ্ধ উত্তৰ দিয়ক। অপশ্যন আছে নিউ দিল্লী, চেন্নাই, চণ্ডীগড়, ভোপাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? য়েছ, শুদ্ধ উত্তৰটো হৈছে নিউ দিল্লী। নিউ দিল্লীত কি হৈছে? কৃষি সংগত আদেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ উদ্বোধন কৰা হৈছে নিউ দিল্লীত। মনত থাকিব। কুৱেশ্যন নম্বৰ 15. প্ৰতি বছৰে কোনটো দিনক CISF উত্থাপন দিৱস হিচাপে পালন কৰা হয়? Which day is celebrated as CISF Rising Day every year? CISF যিটো দিৱস সেইটো কিমান তাৰিখে পালন কৰা হয় প্ৰতি বছৰে? CISF নামটো শুনিছে? শুদ্ধ উত্তৰটো কমেণ্ট কৰক। প্ৰতি বছৰে মাৰ্চৰ 10 তাৰিখে CISF ৰাইজিং ডে হিচাপে পালন কৰা হয়। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ, মাৰ্চৰ 10 তাৰিখে। গতিকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আপোনালোকে গমে পাইছে যে মাৰ্চৰ 10 তাৰিখে বৰ্তমান বেছি
আজিৰ দিনটো যোৱাকালি দিনটো আপোনালোকে গমে পাইছে 10 তাৰিখ যিদিনাখন আছিল সেই দিনাখনে CISF দিৱস উদযাপন কৰা হৈছিল তো বন্ধুসকল ভিডিওটো ইমানে আছিল আশা কৰিছো ভাল পালে যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ লগত আৰু বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম এই পিডিএফটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাই ল'ব ডিসক্ৰিপশন টেলিগ্ৰাম চেনেলৰ লিংক দিম আৰু এইটো পিডিএফৰ এনসাৰ যিটো মই টেলিগ্ৰাম চেনেলত দি দিম সব পাই ল'ব ওকে বাই বাই